আজিৰ মূল বিষয়টো হ'ল আপোনালোকে ইতিমধ্যে পাইছেই যে আমাৰ বৰদুৱাৰ বাগানত আপোনাৰ এটা টাউনশ্বিপ প্ৰকল্প যোৱা 26 মে তাৰিখে ঘোষণা কৰিছিল। গতিকে সেই যি প্ৰকল্প আছিল আপোনাৰ তাত আমি আনুষ্ঠানিকভাৱে বাতিল হ'ব লাগে বুলি আমি কৈ আছিলোঁ। দ্বিতীয়তে কথা আপোনাৰ 55 মেগাৱাট সম্পন্ন যি নদীবান্ধ প্ৰকল্প আপোনাৰ উকিয়ামত কৰিব সেইটো বন্ধ হ'ব লাগে বুলি দাবী কৰিছোঁ। আপোনালোকক আকৌ জনাওঁ যে আমি এই সম্পৰ্কত এক গণস্বাক্ষৰ লৈ বৰদুৱাৰ বাগানৰ যি টাউনশ্বিপ প্ৰকল্প আৰু আপোনাৰ নদীবান্ধ যি প্ৰকল্প সেই সম্পৰ্কত এক গণস্বাক্ষৰ দি আমি ইতিমধ্যে মুখ্যমন্ত্ৰীক কৈছিলোঁ। তেখেতে কথা দিছিল যে আমি ইয়াক বাতিল কৰিম, কিন্তু নকৰিলে। আপোনাৰ যোৱা 9 জুন তাৰিখৰ এদিনীয়া যি অসম অধিৱেশন আছিল তাত বৰং তেখেতে ক'লে যে পলাশবাৰীতেই হ'ব কিন্তু বৰদুৱাৰত নহ'ব। কিন্তু তাৰ বিপৰীতে তেখেতে কৈছে যে মাষ্টাৰ প্লেন হ'ব, তাত জোনাল প্লেন হ'ব, আৰবান প্লেন হ'ব। তাৰ যি ৰাস্তা ঘাট আপোনাৰ আজি যি আছিল 2 লেনযুক্ত তাক 4 লেন 6 লেনযুক্তলৈকে উন্নীত কৰি হ'ব। অৰ্থাৎ এই যে আৰবান কৰিব, এই যে আপোনাৰ জোনাল প্লেন কৰিব, মাষ্টাৰ প্লেন কৰিব, আপোনাৰ বেল এণ্ড ব্লক ভংগ কৰিও তেখেতে যিটো কৰাৰ ব্যৱস্থা কৰিব খুজিছে সেইটো আমি সম্পূৰ্ণৰূপে আপোনাৰ তাক ধিক্কাৰ দিছোঁ। আৰু লগতে এই কথাখিনি আজিৰ সংবাদ মাধ্যমৰ যোগেদি আপোনালোকক জনাওঁ যে আমাৰ সেই এলেকাটো আপোনাৰ বেল এণ্ড ব্লক অৰ্থাৎ 6 গাঁও বেল এণ্ড ব্লকৰ অন্তৰ্গত হয়। এই বেল এণ্ড ব্লক থকাৰ পিছতো আমাক কোনো আলোচনা নকৰাকৈ শতিকা প্ৰাচীন মানুহবিলাক উচ্ছেদ কৰি তেখেতসকলে যিখিনি কৰিব খুজিছে তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। একেদৰে আপোনালোকে গম পাব, ইতিমধ্যে ওলাইছে, আপোনালোকৰ প্ৰত্যেকে গম পায়, আমাৰ যি আপোনাৰ বৰদুৱাৰ টাউনশ্বিপ প্ৰকল্পৰ ওচৰ পাজৰ, আকৌ চান্দুবি ওচৰ পাজৰ, আকৌ আপোনাৰ উকিয়ামৰ ভিতৰৰ তাৰ যি ভূগৰ্ভত অজস্ৰ সম্পদ আছে, ভূগৰ্ভস্থ সম্পদ, সেইবিলাকৰ তেখেতসকলে ইতিমধ্যে তাৰ পৰা লুটপাট কৰাৰ বাবে এই ব্যৱস্থাবিলাক কৰিছে। গতিকে আমি আবেদন কৰিছোঁ, আমি দাবী কৰিছোঁ চৰকাৰক যে আপোনালোকে এই ব্যৱস্থা অতি শীঘ্ৰে বাতিল কৰক, আনুষ্ঠানিকভাৱে ঘোষণা কৰক, অন্যথা আমি কোনো কাৰণতে এই আন্দোলনক এৰি নিদিওঁ, এক গণ আন্দোলনলৈকে আমি ৰূপান্তৰ কৰিম। এতিয়া কথাটো হ'ল আপোনাৰ পুনৰবাৰ কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে আপোনাৰ 19 জুলাই তাৰিখে আপোনাৰ এখন তেখেত সভাত যাওঁতে তেখেতে কৈছিল আপোনাৰ আজাৰাত যে আপোনালোকক যদি টাউনশ্বিপ নালাগে, নদীবান্ধ নালাগে, দৰাবিল নালাগে, তেতিয়াহ'লে এখন কাগজ লিখি দিলেই হ'ল। আমি লিখি দিয়া নাই, আপোনাক গণস্বাক্ষৰ কৰিছোঁ। এটাই কাৰণ, তাত হাজাৰ হাজাৰ আপোনাৰ জনজাতিসকল আছে, তাত আপোনাৰ ৰাভা, বড়ো, আদিবাসী, গাৰোসকল আছে, তাৰ বাদে অন্যান্য খিলঞ্জীয়াসকল আছে। গতিকে তেখেতসকল উচ্ছেদ কৰাৰ বিপৰীতে আমি তেখেতসকলক জনাইছোঁ, কিন্তু তাৰ বিপৰীতে তেখেতসকলে একোৱেই নকৰিল। 9 জুন তাৰিখে যি অধিৱেশন হয়, মই আগতেই কৈছোঁ যে তাত আপোনাৰ আওপকীয়াকৈ তেখেতসকল মানিহে ল'ল। 6 জুন তাৰিখে আমাক জয়ন্ত মল্ল বৰুৱাই মাতিছিল তাত জনতা ভৱনলৈকে, তেখেতক আমাৰ কথা কৈছোঁ। আজি যদি তেখেতসকলে এই কথাখিনি নকৰিলেই, যিহেতু তেখেতসকলৰ চৰকাৰ ইতিমধ্যে গ'ল, আকৌ নতুন চৰকাৰ হ'বলৈ গৈ আছে, আমি সমগ্ৰ অসমৰ জনজাতিসকলক আহ্বান কৰোঁ, আপোনাৰ যদি এই জনজাতিসকলৰ লজ্জা আছে আৰু স্বাভিমান আছে, তেখেতসকলে কোনো কাৰণতে এই আজিৰ যি আপোনাৰ বিজেপি চৰকাৰ তেখেতসকলে ভোট দিব নালাগে, বৰ্জন কৰিব লাগে। আৰু আমাৰ যিখিনি মানুহ কোনো ক্ষেত্ৰতে আপোনাৰ আজি আমি কেতিয়াও হিংস্ৰ হোৱা নাই, আমি আপোনাৰ অগণতান্ত্ৰিক পথ নলাওঁ, কিন্তু সেই বুলি আজি আপোনাৰ 5 বছৰৰ পিছত অহা যিটো আমাৰ অধিকাৰ, সেই ক্ষেত্ৰত আমি নিশ্চিতভাৱে সিদ্ধান্ত ল'ম। আমি তাত কোনো কাৰণতে বিজেপি চৰকাৰ পক্ষত আমি মত নিদিওঁ। হয়, এইখিনি হয়, আচলতে আমি এই আন্দোলন অকল গণ আন্দোলন কৰিয়ে থকা নাই, আমি এক বৌদ্ধিক আন্দোলনো কৰিছোঁ। ইতিমধ্যে আমাৰ গুৱাহাটী হাইকোৰ্টৰ শ্ৰদ্ধাৰ শান্তনু বৰঠাকুৰহঁত, কৃষ্ণ গগৈহঁত, কিশোৰ কলিতা মহোদয়হঁত আমাৰ লগত সদায় সপক্ষত সহায় কৰি আছে। আকৌ সুপ্ৰিম কোৰ্টৰ ছ'চিয়েল এক্টিভিষ্ট আপোনাৰ প্ৰশান্ত ভূষণ ছাৰ আমাৰ তাত নিজে আহিছিল, তেখেতে কৈছে ইয়াৰ সমগ্ৰ যি সমস্যা আৰু আন্দোলন মই মানৱীয় খাতিৰত আৰু জনজাতিসকলৰ স্বাৰ্থত মই আগবঢ়াই নিবলৈ বাধ্য হ'ম, আৰু মই আপোনালোকক কথা দিছোঁ আমাক একোৱেই নালাগে। গতিকে আমি বৌদ্ধিক আন্দোলনটো কৰিছোঁৱেই, আমি অকল অসম চৰকাৰৰ মুখ্যমন্ত্ৰীকে জনা নাই, আপোনাৰ মুখ্য সচিবকে জনা নাই, ৰাজ্যপালকে জনা নাই, আপোনাৰ ৰাষ্ট্ৰপতিলৈকে পঠাইছোঁ, আপোনাৰ নেশ্যনেল SC/ST কমিশ্যনলৈকে পঠাইছোঁ, আপোনাৰ গৃহমন্ত্ৰীলৈকে পঠাইছোঁ। গতিকে তেখেতসকলক আমি বিভাগীয়ভাৱে দিছোঁ, চাই লওক, যদি নহয় তেতিয়াহ'লেতো আমি ভাবোঁ আজিৰ তাৰিখত এই বিজেপি চৰকাৰে, এই চৰকাৰখনে কাহানিও গণ আন্দোলন বা কোনো জনজাতি আন্দোলনৰ খাতিৰ বাতিৰ নকৰে, এইটো চিধা কথা। আমি তেখেতসকলৰ উত্তৰ পাব লাগিব ন্যায়ালয়ভাৱে। গতিকে আমি নীতিগতভাৱে এই ব্যৱস্থাখিনি কৰিম।
ডাঙৰ কথাটো হ'ল এইটোৱে, আচলতে আমি অসমীয়াসকল নিৰ্লজ্জ হয়। একেদৰে এই অসমীয়াসকলৰ দৰে আমাৰ যি ভূমিপুত্ৰসকল তেখেতসকলে নীলাজ হ'বলৈ গৈ আছে। আজি আপোনাৰ বেলেগটো বেলেগেই, সৌ আপোনাৰ 6 ৰেল এলেকাৰ গেৰাণ্টেড এলেকাত আপোনাৰ কাৰ্বি আংলঙত লাখ লাখ ভূমি ল'ব গৈছে, ডিমা হাছাওত ল'বলৈ গৈছে, সৌ সেইদিনা প্ৰমোদ থাকোঁতে আপোনাৰ BTRত মাটি ল'বলৈ গৈছে। গতিকে আমাৰ নিচিনা সৰু এখন কাউন্সিলৰ এলেকাৰ মাটি লওঁতে তেখেতসকলৰ বৰভাৱে অহা যোৱা নহয়। গতিকে তেখেতসকলে মই ভাবোঁ আমাৰ সমগ্ৰ অসমৰ জনজাতিসকলে অতি শীঘ্ৰেই সিদ্ধান্ত লওক আৰু লোৱাটো উচিত। আৰু যদি লোৱা নহয় তেতিয়াহ'লে তেখেতসকল নিবংশে সৰ্বংশে আপোনাৰ শেষ হৈ যাব। গতিকে আমি ভাবোঁ সমগ্ৰ অসমৰ জনজাতিসকলে এই সপক্ষত ভাবিব আৰু আমাৰ সপক্ষত থিয় দিব। গতিকে আগতে কৈছোঁ, যিসকলে আমাৰ ঘৰ ল'ব, যিসকলে আমাৰ মাটি ল'ব, যিসকলে আমাৰ হাবি ল'ব, যিসকলে আমাৰ পানী ল'ব, আমাৰ জীয়াই থকাৰ অধিকাৰ মানে কাঢ়ি ল'ব, বেল এণ্ড ব্লকবিলাক এফালৰ পৰা দিন অতিবাহী কৰা হৈছে। আপোনাৰ 47টা বেল এণ্ড ব্লকত আমাৰ ভাঙিয়ে গৈছে, ক'ত আছে আপোনাৰ? আমাৰ তাত এতিয়া আপোনাৰ ৰাণীৰ পৰা আপোনালোকে সেইফালে জয়ৰামকুছিলৈকে চাব, এফালৰ পৰা মূল ৰাস্তাৰ চাৰিওফালে আপোনাৰ দিন অতিবাহী কৰা হৈছে, তাত বেল এণ্ড ব্লক ভাঙি দিয়া হৈছে। আৰু আপোনাৰ আমাৰ ফালৰ ৰাস্তাবিলাকৰ দুয়োফালে 750 মিটাৰ 750 মিটাৰ ডিব্লক কৰা হৈছে। 750 মিটাৰ হ'লে মোটামুটি 1 কিলোমিটাৰ আপোনাৰ দিন অতিবাহী হৈছে। যদি ডিব্লকেই হয় তেতিয়াহ'লে তাত যিকোনো আপোনাৰ উদ্যোগ হ'ব, কাৰখানা হ'ব, বেলেগ মানুহ হ'ব, অসংৰক্ষিত জাতিয়ে তাত বহিব পাৰিব। তেতিয়াহ'লে আমাক সংবিধানে দিয়া যি বেল এণ্ড ব্লকৰ অধিকাৰ সেইখিনি নিশেষ নহ'বনে? তাৰপিছতো আজিৰ এই বিজেপি চৰকাৰ কিয় ভোট দিব লাগে? এই RSSক কিয় সহায় কৰিব লাগে? গতিকে মই পুনৰবাৰ কৈছোঁ, যিসকল লজ্জা আছে, যিসকল আপোনাৰ স্বাভিমান আছে, সেই জনজাতিসকলে আজিৰ এই বিজেপি চৰকাৰক আচলতে উপেক্ষা কৰিব লাগে, তাৰ বিপৰীতে এটা ভোট দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।